লাগিবি আৰু মাৰামাৰি হা লাগিবি হিংসা সকলোৰে মাজতেই আছে যুদ্ধ কিমান ভয়ংকৰ হ'ব পাৰে এয়া এটা প্ৰমাণ মোৰ হাতত এইটো শালিকা চৰাই আছে ৰাতিপুৱাতে আমাৰ ঘৰৰ বাৰীৰ পিছফালে এপালমান শালিকা চৰায়ে কাজিয়া লাগিছে আৰু কাজিয়া লগাৰ ফলত শেষ পৰিণতি এয়া এই শালিকা চৰাইটোক মূৰত খুটি 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 ইয়াক পেলাই দিছে আৰু ইয়াৰ অন্তিম পৰ্যায় পাইছিল আৰু ইয়াক মই উদ্ধাৰ কৰি যিমান পাৰোঁ ইয়াক যত্ন কৰিছোঁ ইয়াক এৰি দিবৰ কাৰণে মানে ইয়াক অকণমান চিকিৎসা কৰি আছোঁ মানে ইয়াত যিটো মানে কপালত ইয়াৰ আঘাত হৈছে এই আঘাতত অকণমান নাৰিকলৰ তেল আৰু পানী মূৰত দিছোঁ অকণমান দি এতিয়া অকণমান খুৱাবলৈকে চেষ্টা কৰিছোঁ গতিকে মই ক'বলৈকে বিচাৰিছোঁ যে সংঘাত সকলোৰে মাজতে থাকে সকলোবোৰ জীৱ জন্তুৰ মাজতে মানুহ বুলিয়ে কথা নহয় সকলোবোৰ জীৱ জন্তুৰ মাজতে সংঘাত থাকে সকলোবোৰৰ মাজতে হিংসা থাকে আৰু হিংসাৰ এয়া এটা প্ৰমাণ হয় যা 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 বহ মানে অকণমান জঠৰ হৈ আছে আকৌ অকণমান চেষ্টা কৰিব লাগিব অকণমান বিৰাট জোৰকৈ আঘাত পাইছে মূৰত মানে এই খুটি খুটি নোমবোৰ উঘলি পেলাইছে ৰহ অকণমান পিছত যদি ভাল পাই নিজে যাব এয়া সংঘাতৰ পৰিণতি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈকে গৈ নিজে মাৰ খাই কিনে উভতি আহিলে এই ধৰণে মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিছোঁ মই ইয়াক